নমস্কাৰ বন্ধু বান্ধৱীসকল, এতিয়া আমি গ্ৰুপ চিৰ যোনখন মেথমেটিক্সৰ কুৱেশ্যন পেপাৰ আছে সেইখন আলোচনা কৰিম। ঠিক আছে, এতিয়া গ্ৰুপ চিৰ প্ৰথমতে চোৱা, গ্ৰুপ চি বুলি দিছোঁ মই ডাইৰেক্ট কুৱেশ্যনখিনি দি থাকে বহুত অসুবিধা হয়। গ্ৰুপ চিৰ নম্বৰ 1 কুৱেশ্যনটো ৰাইট এনচাৰ অপশ্যন নম্বৰ বি। গ্ৰুপ চিৰ কুৱেশ্যন নম্বৰ 2 ৰাইট এনচাৰ অপশ্যন নম্বৰ চি। কুৱেশ্যন নম্বৰ 3 ৰাইট এনচাৰ অপশ্যন নম্বৰ ডি। তাৰপিছত কুৱেশ্যন নম্বৰ 4 ইয়াৰ অপশ্যন নম্বৰ এ হ'ব। কুৱেশ্যন নম্বৰ 5 হ'ব এ। কুৱেশ্যন নম্বৰ 6 ৰাইট এনচাৰ অপশ্যন নম্বৰ বি। Question number 7 right answer option number B. Question number 8 yeah, right answer option number B. Next question number 9 yeah, right answer option number C. Question number 10 yeah, right answer option number C. আৰু question number 11 টো কমেন্ট বক্সত কমেন্ট কৰি জনাবা। ঠিক আছে, নেক্সট question number 12 yeah, right answer option number B. Question number 13 option number C. Question number 14 option number D. Question number 14 কি ক'লো মই option number D. Question number 14 to মই ক'লোৱে option number D হ'ব ইয়াৰ right answer. Next question number 15 option number B ইয়াৰ correct answer. Question number 16 D. Question number 17 C. Question number 18 D. Question number 19 A. Question number 20 D. Question 21 B. 22 C. Question number 23 C হ'ব. Question number 24 C, 25 C, 26 C, 27 B, 28 A, 29 right answer A হ'ব, 30 B হ'ব, 31 C হ'ব, 32 কি হ'ব কমেন্ট বক্সত কমেন্ট কৰি জনাবা 32 টো, 33 ইয়াৰ right answer option number D, 34 D, 35 C। ঠিক আছে, নেক্সট 35 6 হ'ব মই কৈ দিছোঁ, 36 option number B, 37 option number A, 38 option number B, 39 option number B। তাৰপিছত 40 টো কমেন্ট বক্সত কমেন্ট কৰি জনাবা, 41 C, 42 টো কমেন্ট বক্সত কমেন্ট কৰিবা, 43 C, 44 D আৰু 45 D। ঠিক আছে, এইখিনি আছে কুৱেশ্যন, বাকীখিনি তোমালোকে কমেন্ট বক্সত কমেন্ট কৰি দিবা, কিবা যদি ভুল হৈছে ক্ষমা কৰিবা, আৰু সেইটো কিবা ভুল হ'লে মই সেইবোৰ কমেন্ট বক্সত চেক কৰি দি দিম।